বৰ্তমান বিশ্বত আজিৰ দিনটোত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হ'ল মহাকাশচাৰী সুনীতা উইলিয়ামছৰ পৃথিৱীৰ পুনৰ আগমন বা সুনীতা উইলিয়ামছৰ উদ্ধাৰ। এই বিষয়টোৱে গোটেই বিশ্বতে তলপাৰ লগাই আছে আৰু সুনীতা উইলিয়ামছৰ যিটো উভতনি যাত্ৰা, এই স্পেচ এক্স অভিযানত জড়িত হৈ আছে এগৰাকী অসম সন্তান, চিপাঝাৰ হাজৰিকাপাৰাৰ ভৱানী শৰ্মা। বৰ্তমান ভৱানী শৰ্মা অত্যন্ত ব্যস্ত এগৰাকী কাৰিকৰী দিশত জড়িত হৈ থকা লোক, কিন্তু এই মুহূৰ্তত তেওঁ যিহেতু ঘৰত নাই, আমি তেওঁৰ ককায়েকৰ ঘৰত এই মুহূৰ্তত উপস্থিত আছোঁ চিপাঝাৰ হাজৰিকাপাৰাত। ককায়েকৰ সৈতে আমি দুআষাৰ কথা পাতিম। যিহেতু ভৱানী শৰ্মা আপোনাৰ ভাতৃ, কেনেদৰে তেওঁৰ শিক্ষা জীৱন আৰম্ভ হ'ল, কেনেকৈ কি হ'ল, এতিয়া ক'ত আছে বৰ্তমান, ND24 দৰ্শকসকলৰ বাবে অকণমান কৈ দিব। হয়, নমস্কাৰ। ভৱানী শৰ্মা বৰ্তমানতো এতিয়া কেলিফৰ্ণিয়াতে আছে আৰু, কিন্তু সি হ'ল ক'ত শিক্ষা জীৱন আমাৰ হাজৰিকাপাৰাৰ গান্ধী স্মৃতি হাইস্কুলতে লৈছিলে আৰু মেট্ৰিক পাছ কৰিছিল তাৰ পৰা। কিমান চনত? 1983 চনত মেট্ৰিক পাছ কৰে প্ৰথম বিভাগত। তাৰপিছত গুৱাহাটী ৰাজ্য মহাবিদ্যালয়ত বিজ্ঞান শাখাত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি চান্দমাৰীৰ আভিযান্ত্ৰিক যিটো মহাবিদ্যালয়, তাৰ পৰা কম্পিউটাৰৰ শাখাত ডিপ্ল'মা লয়। তাৰপিছত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা কম্পিউটাৰ শাখাতেই ডিগ্ৰী লয়। ডিগ্ৰী লৈ উঠি তেওঁ আমাৰ চিপাঝাৰৰ PPSLত কৰ্মৰত আছিল কিছুদিন। তাৰ পৰা সেইটো বাদ দি, সেই কামটো বাদ দি তেওঁ আমাৰ অসম গভৰ্ণমেণ্টৰ এটা প্ৰগ্ৰেম আছিল DPEP বুলি, তাত কিছুদিন 2-3 বছৰমান আছিল আৰু। তাৰপিছত তেওঁ অসমৰ পৰা একেবাৰে দিল্লীলৈ গৈছিল। দিল্লীৰ ইন্দিৰা গান্ধী অপেন ইউনিভাৰ্চিটিত কিছু বছৰ কাম কৰাৰ পিছত তেওঁ আমেৰিকালৈ 1999 চনত গৈছিল আৰু তেতিয়াৰ পৰা তেওঁ তাতে বৰ্তমান কৰ্মৰত আৰু। এতিয়া আগতে বেলেগ বেলেগ কোম্পানীত আছিল আৰু 25ৰ পৰা তেওঁ এলন মাস্কৰ যিটো স্পেচ এক্স সংস্থা আছে তাত, ষ্টাৰলিংক, তাত জড়িত। আৰু বৰ্তমান বিশ্বত যিটো খবৰে মানে তলপাত লগাই আছে, সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী পৃথিৱী উভতনি যাত্ৰাত আমাৰ ভাইটিও জড়িত আছে কম্পিউটাৰ শাখাৰ জৰিয়তে কাৰিকৰী বিভাগত। আৰু এই খবৰটো পাই আমি ঘৰৰ ফালৰ পৰা যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ আৰু। এইকেইদিন ফোন কৰিছিলে নে তেওঁ? নাই, বৰ্তমান 2-3 সপ্তাহমান ফোন কৰা নাই। যিমান নহওক ব্যস্ত থকাৰ কাৰণে হয়তো ফোন কৰিব পৰা নাই, তেনেকুৱা এটা ভাবি লৈছোঁ আৰু আমি। আমনি কৰা নাই আৰু। যিহেতু নিশ্চয় এক গৌৰৱৰ বিষয়, কাৰণ আমাৰ এনেকুৱা এটা অঞ্চলৰ পৰা ইমান ডাঙৰ অভিযান এটাত তেওঁ জড়িত হ'ল। এয়া আমাৰ এটা সৰু অঞ্চলটোৰ কাৰণে এটা গৌৰৱৰ বিষয় আপোনালোকৰ ঘৰখনৰ কাৰণে। ভৱানী শৰ্মাৰ বৌয়েকগৰাকী আছে, বাইদেউ কি ক'ব? হয়, আমি মানে বিৰাট গৌৰৱ কৰিছোঁ ইয়াৰ পৰা যে আমাৰ মানে হয়তো হাজৰিকাপাৰাৰ পৰা মানে হয়তো আমেৰিকাত যাই ইমান ডাঙৰ এটা হেৰিত অভিযানত যে তেওঁ অংশগ্ৰহণ কৰি আমাক যে ইমান গৌৰৱান্বিত কৰিবৰ কাৰণে হেৰি কৰিছে, তাৰ কাৰণে আমি বৰ সুখী আৰু। এইদৰে ভৱানী শৰ্মাৰ পিতৃগৃহত থকা ককায়েক আৰু বৌয়েকে এইদৰে নিজৰ আনন্দ উষ্মা প্ৰকাশ কৰিছে, লগতে আমিও অঞ্চলবাসী হিচাপে গৌৰৱান্বিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।